নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আৰু আজি আমি গৈ আছোঁ আমাৰ বুঢ়ামায়ঙত অৱস্থিত কেঁচাখাইটি থানলৈ। তাতে এটা গণেশৰ মূৰ্তিও আছে আৰু তাতে এটা খুব ডাঙৰ নিজৰা আছে আৰু নিজৰাটোত আমি পানী আনিবলৈ যাম আৰু শিৱ মন্দিৰো আছে। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমাৰ কেঁচাইখাইটি থানখনৰ বহুতো গভীৰ মহত্ব আছে। আজি হয়তো এই ভিডিঅ'টোত মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম, কিন্তু আপোনালোকৰ মাজলৈ ভালকৈ এই বিষয়ে লৈ আহিম। আগতে আমাৰ ককা আইতাহঁতে কয় যে সেই ঠাইখিনিত আগতে খুব জংঘল আছিল। দিনতো একদম চাৰিওফালে কেৱল এন্ধাৰ হৈ থাকে, জংঘলে আৱৰি ৰাখে। এতিয়া অৱশ্যে তেনেকুৱা নহয়। এতিয়া আমি যিহেতু মানুহৰ আহ-যাহ বাঢ়িছে, জনসংখ্যাও বাঢ়িছে আৰু জংঘলবিলাকো এতিয়া তেনেকৈ নাই, আগৰ দৰে কমি গৈছে। এইবোৰ হৈছে বেত গছ, আপোনালোকে চিনি পাইছেনে? এইবোৰ আচলতে এতিয়া খুব দুৰ্লভ হৈ পৰিছে। আজিকালি মানুহে বেতৰ ব্যৱহাৰ খুব কমে কৰে। প্লাষ্টিকেৰে বস্তুবিলাক বান্ধি পেলাই, জাকৈ খালৈবিলাকে হওক, এতিয়া প্লাষ্টিকেৰে বান্ধি পেলাই তেনেকৈয়ে বজাৰত বিক্ৰী কৰি আছে। গোটেই মানুহবোৰে বেতৰহে ব্যৱহাৰ কৰিছিলে, এতিয়া বাৰু নাই, এইবোৰ কমি গৈছে। এইখনে হৈছে আমাৰ কেঁচাইখাইটি থানখন আৰু ইয়াতে দেখিবলৈ পাইছে আপোনালোকে যে ইয়াতে তলা মৰা আছে। যিহেতু ইয়াৰে কিছুমান নীতি নিয়ম আছে, আমি ইয়াতে এনেকৈ আহি পেলাই সোমাব নোৱাৰোঁ, বা যোনে নহওক আহি পেলাই এনেকৈ ডাইৰেক্ট সোমাব নোৱাৰে। সেইকাৰণে আমি ভিতৰলৈ নাযাওঁ, ইয়াৰ পৰাই চাওক। আৰু বছৰেকৰ মূৰত ইয়াতে নাম প্ৰসংগও কৰা হয়, থানৰ সকামো হয়। আৰু এইখন পাহাৰখন গাতে লাগি আছে। এটা সৰুকৈ নিজৰা দেখিছেনে, শিলৰ চেপত। কিন্তু ইয়াৰ পৰা আমি পানী নাখাওঁ, ইয়াত ব্যৱহাৰ কৰা নহয় এইটো নিজৰা, কিন্তু আছে ইয়াতে। আৰু এইটো হৈছে অতি পুৰণি শিৱ আৰু পাৰ্বতীৰ মূৰ্তি। ইয়াতে শিৱ পূজাও কৰা হয় শিৱৰাত্ৰিত। এয়া চাওক, খুৰী, বৰমা, জেঠাই সকলোৱে পানী লৈ এতিয়া ঘৰে ঘৰে গৈ আছে। আমি সকলোৱে ইয়াৰ পৰাই পানী খাওঁ। এইজনী হৈছে আমাৰ খুৰী। খুৰী, কওকচোন, এয়া পানী খালে আমাৰ কিবা অসুবিধা হ'ব নেকি? নাই, আমাৰ কুঁৱা পানীতকৈ এইটো পানী বহুত পৰিষ্কাৰ আৰু বিশুদ্ধ হয়। আৰু আমি জনাৰে পৰা আমাৰ ককা আইতাহঁতৰ দিনৰে পৰা এই নিজৰাটোৰে পানী খাই আছোঁ, আমিও খাওঁ। এতিয়ালৈ আমাৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই বাৰু। হৈছে আমাৰ গণেশ মূৰ্তিটো পানীৰ মাজত এইফালে শিলত আছে, শিলত খন্দিত। আৰু এইখিনি নিজৰাটোৰে ভিতৰৰ ফালৰ পৰা আমি পানী খাওঁ, ইয়াৰ পৰা পানী খাওঁ, খুব পৰিষ্কাৰ পানী। গৰম দিনতো খাবলৈ খুব ধুনীয়া, ঠাণ্ডা হৈ থাকে। আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাকো আহে চাবলৈ, দৰ্শন কৰিবলৈ। বহুতো বিভিন্ন ধৰণৰ বিদেশীও আহিছে, আমি দেখি আহিছোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা পানী ল'লোঁ, নিজৰাৰ পৰা পানী ল'লোঁ আৰু পানী লৈ পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু এয়া পানীয়ে আমি খাওঁ, একো অসুবিধা নহয়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।